বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' প্ৰত্যেকগৰাকী অংগনবাড়ী কৰ্মী সহায়িকা আৰু মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য লৈ আহিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। বন্ধুসকল, অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যত কোনফালে ধাবিত হৈছে আৰু কি যে নালাগিব বা কি যে লাগিব। সাধাৰণ অংগনবাড়ী চাকৰিৰ পৰা প্ৰমোশ্যন পাবলৈ হ'লে লাগিব স্নাতকোত্তৰ প্ৰফেশ্যনেল ডিপ্ল'মাৰ লগতে ট্ৰেইনিং। তো বন্ধুসকল, স্নাতকোত্তৰ প্ৰফেশ্যনেল ডিপ্ল'মা বা ট্ৰেইনিং কোনসকল কৰ্মীৰ বাবে প্ৰযোজ্য হ'ব আৰু যদি এনেকুৱা হয় অংগনবাড়ী কৰ্মী সহায়িকাৰ ভৱিষ্যত কোনফালে ধাবিত হৈছে, কোনফালে গৈছে, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব চেষ্টা কৰিম। বন্ধুসকল, মোৰ ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট। অংগনবাড়ী ৰিলেটেড যিকোনো খবৰ নিয়মিতভাৱে পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টোৰ আৰম্ভণিত আপোনালোকক জনাই ৰাখোঁ যে ভিডিঅ'টোৰ থাম্বনেইলত কিছু স্পেলিং ভুল হোৱাটো পৰিলক্ষিত হৈছে। সময়ৰ অভাৱত এই থাম্বনেইলটো দ্বিতীয়বাৰ বনাবলৈ মই চেষ্টা কৰা নাই বা যত্ন কৰা নাই, সময়ৰ অভাৱৰ কাৰণে, যাৰ কাৰণে আপোনালোকে ভুলখিনিলৈ লক্ষ্য নাৰাখিব। তো আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, ইতিমধ্যে আপোনালোকে গম পাইছে মই বেছিকেলি উত্তৰ প্ৰদেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ৰিফাৰেঞ্চত কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম, যি তথ্যখিনি আপোনাৰ বাবেও যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। তো উত্তৰ প্ৰদেশত ইতিমধ্যে আপোনালোকে গম পাইছে যে অংগনবাড়ী কেন্দ্ৰবোৰত কিছুসংখ্যক অংগনবাড়ী কেন্দ্ৰত আপোনাৰ শিক্ষাবিদসকলক নিয়োগ দিয়াৰ বাবে চাৰ্কুলেশ্যন জাৰি কৰা হৈছে, নটিফিকেশ্যন জাৰি কৰা হৈছে। আৰু ইয়াৰ তীব্ৰ প্ৰতিবাদ চলি আছে ইউপিত। কিছুমানে অমৰণ অনশন আৰম্ভ কৰিছে, কিছুমানে অৱস্থান ধৰ্মঘট আৰম্ভ কৰিছে, বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰি আছে। ইভেন কি ইতিমধ্যে আপোনাৰ অমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছে কিছু কৰ্মীয়ে, যে তেওঁলোকৰ কেন্দ্ৰবোৰত এনেকুৱা শিক্ষাবিদসকলক নিয়োগ দিয়াৰ পৰা চৰকাৰ বিৰত থাকিব লাগে। আৰু ইমান উঠি পৰি লাগি থকাৰ এটাই কাৰণ হ'ব পাৰে যে এই কেন্দ্ৰবোৰত যদি এনেকুৱা শিক্ষাবিদসকলক নিয়োগ দিয়া হয়, তো তেওঁলোকে এটা ডিপ্ৰেশ্যনত ভুগি আছে বা ইন ফিউচাৰ তেওঁলোকৰ ডিপ্ৰেশ্যনৰ যি অৱস্থান, এই অৱস্থানখিনি ওপৰলৈ ঊৰ্ধ্বগামী হ'ব পাৰে। তো যাৰ কাৰণে তেওঁলোকে ইয়াৰ প্ৰতিকাৰ বিচাৰিছে, চৰকাৰে যাতে শিক্ষাবিদসকলক ইয়াতে নিয়োগ নকৰে। আৰু ইতিমধ্যে চৰকাৰে কিন্তু এটি বিশেষ জাননীও জাৰি কৰিছে, বিশেষ এটি সুবিধা প্ৰদান কৰিছে যে যদি কোনো অংগনবাড়ী কৰ্মীয়ে এই স্থানলৈ আহিব খোজে তেতিয়াহ'লে তেওঁ আহিব পাৰিব। কিন্তু অংগনবাড়ী কৰ্মী একোগৰাকীৰ বাবে স্নাতকোত্তৰ হোৱাৰ উপৰিও প্ৰফেশ্যনেল ডিপ্ল'মা বা ট্ৰেইনিং এনেকুৱা কিছুমান শৈক্ষিক যোগ্যতা লাগিব যিসকলে এই পৰ্যায়লৈ আহিব খোজে। তো বন্ধুসকল, একোগৰাকী অংগনবাড়ী কৰ্মীৰ বাবে ইমানখিনি যোগ্যতা থকাটো কিহৰ প্ৰয়োজন? নে এই যোগ্যতাৰ মাপকাঠিৰ জৰিয়তে অংগনবাড়ী কৰ্মীসকলৰ ভৱিষ্যত কোনফালে লৈ যাব খুজিছে? বন্ধুসকল, এই প্ৰক্ৰিয়াটো যদিও অসমত আৰম্ভ হোৱা নাই, তো অসমৰ কিছু তথ্য মই আপোনালোকক জনাইছোঁ যে এই প্ৰক্ৰিয়া যদিও অসমত আৰম্ভ হোৱা নাই, অংগনবাড়ীত হোৱা আমূল পৰিৱৰ্তনে ভৱিষ্যত কি সূচাব খুজিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কাৰণে। কিন্তু অসমৰ ক্ষেত্ৰত যদি আপুনি পৰ্যবেক্ষণ কৰে বস্তুখিনি, তেতিয়াহ'লে গম পাব যে এই সমগ্ৰ প্ৰক্ৰিয়া গোটেই ভাৰতবৰ্ষত চলি আছে। সেই প্ৰক্ৰিয়াটো হ'ল যে NEP, আৰু NEPটোৱে আপোনালোকৰ লেঠা লগাব নেকি? তো বন্ধুসকল, কিয়নো অসমৰ ক্ষেত্ৰত যদি আপুনি ভাবে যে ইতিমধ্যে কিছুসংখ্যক অংগনবাড়ী কৰ্মীৰ বাবে ট্ৰেইনিঙৰ ব্যৱস্থা আৰম্ভ কৰা হৈছে আৰু তেওঁলোকৰ এক দীৰ্ঘদিনীয়া এটা ট্ৰেইনিং প্ৰদান কৰি থকা হৈছে, দীৰ্ঘদিনীয়া ট্ৰেইনিঙৰ অন্তত তেওঁলোকক NEPৰ বাবে এডজাষ্টেবল কৰা হ'ব। কিন্তু বন্ধুসকল, সকলো কৰ্মীৰ বাবে এই ট্ৰেইনিঙৰ ব্যৱস্থাটো কৰা হোৱা নাই। যদিও সকলো কৰ্মীৰ বাবে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিব বুলি কোৱা হৈছিলে, কিন্তু সদ্যহতে এই কামখিনি হৈ উঠা নাই। তো যাৰ কাৰণে যিসকল অংগনবাড়ী কৰ্মীৰ কোৱালিফিকেশ্যন ভাল, তেওঁলোকক এই ট্ৰেইনিং প্ৰক্ৰিয়াত সংযুক্ত কৰিছে নেকি, এই সংক্ৰান্তত আপোনাৰ পৰা জানিব বিচাৰিম। আপুনি যদি ট্ৰেইনিং কৰি আছে তেতিয়াহ'লে আপোনাৰ কোৱালিফিকেশ্যনটো হাই লেভেলৰ নেকি, আপোনাৰ পৰা জানিব বিচাৰিম। অনুগ্ৰহ কৰি ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। লগতে অংগনবাড়ী কেন্দ্ৰবোৰৰ যি এই এমালগ্ৰেশ্যন ছিষ্টেমটোৱেও অংগনবাড়ী কৰ্মী সহায়িকাসকলক কিন্তু বিমোৰত পেলাইছে। তো এনেকুৱা একোৱেপৰি সমস্যালৈ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ ভৱিষ্যত কি, ইয়াত এটা প্ৰশ্নবোধক চিন আহি পৰিছে যেন লাগিছে।
তো ভিডিঅ'টো সংক্ৰান্তত সামগ্ৰিক দৃষ্টিত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আপোনাৰ কমেণ্ট পালে মই আনন্দিত হওঁ, যাৰ কাৰণে আপোনাক কমেণ্ট কৰিব কৈছোঁ। কমেণ্ট কৰি জনাব আপোনাৰ অভিমতখিনি। আজিলৈ এৰিছোঁ, ধন্যবাদ।